1 লাখ সংখ্যালঘুৰ গৰ্জনত কপিল ৰাজ্য উচ্ছেদৰ বিৰুদ্ধে হাজাৰ হাজাৰ সংখ্যালঘুৰ প্ৰতিবাদ বিলাসীপাৰাত আমচুৰ নেতৃত্বত সৰ্ববৃহৎ প্ৰতিবাদ আৰক্ষী আৰু হাজাৰ হাজাৰ সংখ্যালঘু সমূহ সমৰত আমচুৰ সভাপতিক আটক কৰাৰ পিছতে উত্তপ্ত পৰিস্থিতি প্ৰতিবাদকাৰীক আটক কৰিলেও প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ বিৰুদ্ধে আমচুৰ নেতৃত্বত বিলাসীপাৰাত সাব্যস্ত কৰা হৈছিল তীব্ৰ প্ৰতিবাদ ৰাজ্যত চলি থকা উচ্ছেদ শীঘ্ৰে বন্ধ কৰা উচ্ছেদিত শ লোকক পুনৰ সংস্থাপনৰ দাবীত ওলাই আহিছিল শ লোক উচ্ছেদস্থলীৰ পৰাই আমচুৰ সভাপতি ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ ২৬ৰ নিৰ্বাচনৰ বাবে মুখ্যমন্ত্ৰীয়ে উচ্ছেদ চলাইছে এই অমানৱীয় অত্যাচাৰী উচ্ছেদ বন্ধ কৰিব লাগে গাদী ৰক্ষাৰ বাবে এনেকৈ হিন্দু মুছলমান কৰি আছে চৰকাৰে ধুবুৰী জিলাত গণবিক্ষোভ কাৰ্যসূচী বিৰোধিতা কৰিছোঁ কাৰণ এইটো সম্পূৰ্ণ ২৬ৰ নিৰ্বাচনী প্ৰক্ৰিয়া প্ৰাৰম্ভ কৰি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এতিয়া ভয় আছে ৰাইজক তেওঁ কোনো উত্তৰ দিব পৰা নাই কাম কৰা নাই গতিকে এইবিলাক তেওঁ দূৰ কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে সংখ্যালঘুসকলক টাৰ্গেট কৰিলে ২৬ৰ বৈতাৰণি পাৰ হ'ব বিচাৰিছে আচলতে মানুহক এনেকুৱা ধৰণে নিজৰ গাদী ৰক্ষাৰ কাৰণে মুখ্যমন্ত্ৰী হ'বৰ কাৰণে মানুহক এনেকুৱা ধৰণৰ অন্যায় কোনো প্ৰজাই আচলতে নকৰে যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিছে আজি ৭,০০০ ছাত্ৰ ছাত্ৰী স্কুলৰ পৰা বঞ্চিত হৈছে আজি বহু মানুহ আজি ঘৰ নাই মুকলি আকাশৰ তলত আছে আমাৰ কথা হৈছে যে তেওঁলোকক উচ্ছেদ বিৰোধী আমি নহয় আমাৰ সদায় ভুল মেছেজ দিয়া হয় আমাৰ মূল কথা হৈছে যিসকল মানুহ ভূমিহীন গৰাখহনীয়া পীড়িত তেওঁলোকক সংস্থাপনৰ ব্যৱস্থা কৰি চৰকাৰে উচ্ছেদ কৰক তাত আমাৰ আপত্তি নাই আৰু ফৰেষ্টৰ যিটো উচ্ছেদৰ কথা কৈ আছে ফৰেষ্ট কেৱল মুছলমানসকলে উচ্ছেদ কৰি থকা নাই ফৰেষ্টৰ বিভিন্ন মানুহ উচ্ছেদ কৰি আছে কেৱল বাছি বাছি সংখ্যালঘুসকলক কিয় টাৰ্গেট কৰা হৈছে আজি আদানীক মাটি দিবৰ কাৰণে ধুবুৰী চৌৰবকাৰত আজি হাজাৰ হাজাৰ আজি ধৰ্মীয় সংখ্যালঘুসকলক যাক খিলঞ্জীয়া বুলি কয় তেওঁলোককো আজি তেওঁলোকে নোটিছ দি তেওঁলোকে উচ্ছেদ কৰি আছে গতিকে এইটো কি নীতি তাৰ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া এটাই নীতি হৈছে যে সব টাৰ্গেট হৈছে মুখ্যমন্ত্ৰী গাদী সুৰক্ষিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমীয়া জাতিক সন্মান কৰি হ'লেও প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে কেইবাজনো প্ৰতিবাদকাৰীক আটক কৰে এইফালে প্ৰতিবাদকাৰীক আটক কৰিলেও এই প্ৰতিবাদ বন্ধ নোহোৱাৰ হুংকাৰ ৰেজাউল কৰিম চৰকাৰৰ ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আমচুৰ সভাত মানুহ হ'ব পাৰে কিন্তু আমি যিটো কৰিম বুলি কৈছো কৰিমেই আমচুৱে হুলস্থুল কৰিলে দুটা উচ্ছেদ বেছিকৈ হ'ব আমচুৰ মিটিঙত মানুহ হ'ব পাৰে কিবা হ'ব পাৰে কিন্তু আমি যিটো কৰিম বুলি কৈছো কৰিমেই আমচুৱে হুলস্থুল কৰিলে দুটা এভিকশন বেছি হ'ব আপোনালোকে বাছি বাছি নিউজ ডেস্ক ৰিপোৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত